ডিগবৈত সাম্প্ৰতিক সময়ত বিহু উদযাপন শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন। বহাগ বিহু বা ৰঙালী বিহুলৈ মাজত মাত্ৰ 10 দিন বাকী। ইতিমধ্যে বাপতিসাহোন বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে। ডিগবৈ 1 নং বৰবিলস্থিত প্ৰজ্ঞা ভৱনত আজি দুপৰীয়া ৰঙালী বিহুৰ অতীত, বৰ্তমান আৰু সাম্প্ৰতিক সময়ত বিহু উদযাপন শীৰ্ষক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিহু সুৰক্ষা সমিতি, অসমৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডিগবৈ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিহুৰ বিষয়ত বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে বিহু সুৰক্ষা সমিতি, অসমৰ সভাপতি যতীন গগৈ। জিলা সমিতিৰ সভাপতি চিনু বুঢ়াগোহাঁই সভাপতিত্ব কৰা আলোচনা চক্ৰ সূচনা কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক পূৰ্ণ বৰুৱাই। কেন্দ্ৰীয় সমিতি কৰ্ণধাৰ সমিতিৰ লক্ষণ চাৰিঙীয়া ফুকন, লক্ষেশ্বৰ বৰুৱা, কুলেশ্বৰ ফুকন, ডক্টৰ বিকাশ বৰুৱা, পুলস্ত্য গগৈ, ডক্টৰ প্ৰদীপ শইকীয়া, লক্ষণ চাৰিঙীয়া ফুকন, জিলা সমিতিৰ উপসভাপতি বিনন্দ কোঁৱৰ, সাংবাদিক ৰবীন মৰাণ, বিপিন বৰা, ৰীণা শইকীয়া, বিহুৱা সৌৰভ শইকীয়া, বিহুৱতী সুকন্যা হাজৰিকা, সমাজকৰ্মী অশ্বিনী বৰুৱা, মীনাৰাম শইকীয়া, কল্পজ্যোতি গগৈকে ধৰি তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাৰ সৈতে অৰ্ধশতাধিক বিহুপ্ৰেমী ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। বিহু আমি এইটো কাৰণে পাতিছো, অসমীয়া জাতিৰ স্বাভিমান জীয়াই ৰখাৰ স্বাৰ্থ। বিহুত আমি এই কাৰণে নাচিব লাগে, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থ। বিহু আমি এই কাৰণে নাচিব লাগে, বিহুৰ জৰিয়তে অসমীয়া জাতিক অনাদি অনন্ত কাললৈ আমি বিজয় ধ্বজা উৰুৱাই ৰখাৰ স্বাৰ্থ। এই কথাখিনি যদি আমি উঠি অহা প্ৰজন্মৰ মাজত যদি
তেখেতলোকক হৃদয়ংগম কৰাব নোৱাৰোঁ, তেনেহ'লে অসমীয়া জাতিৰ বিহু জানে জীয়াই থাকিব? কেতিয়াও নাথাকে। বিহু নামত এতিয়া আপোনালোকে নিশ্চয় দেখিছে বিভিন্ন ৰিয়েলিটি শ্ব' যিবিলাক হয়, বিহুক বিভিন্ন অপভংগৰ জৰিয়তে তাত প্ৰকাশ কৰা হৈছে। তাত আচল ভংগীমা বিহু নহয়, বেলেগ ভংগীমা নচা হৈছে। বিহু নচা ভংগীমা নাই তাত। তাত যিবিলাক বিহু নামৰ সুৰ এইবিলাক বিকৃতকৰণ কৰা হৈছে। আৰু অতি পৰিতাপৰ কথা, আমাৰে এক শ্ৰেণীৰ ব্যক্তি আছে যিসকলে বিহু বিজয়ীয়া আৰু জিলাখনৰ অন্তৰ্গত বিহু উদযাপন সমিতিসমূহৰ সৈতে আজি ডিগবৈস্থিত প্ৰজ্ঞা ভৱনত এক যৌথ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আৰু এই আলোচনা চক্ৰত বিহুৰ অতীত, বৰ্তমান আৰু সাম্প্ৰতিক সময়ত বিহু উদযাপনৰ যিমানবিলাক বিসংগতিপূৰ্ণ কথা আছে বা যিমানবিলাক সমালোচিত বিষয় আছে, বিষয়বিলাকৰ ওপৰত আলোচনা কৰা হয়। আজি সভাই বিহু যাতে বিহু হৈ থাকক, বিহুত যাতে পশ্চিমীয়া সংস্কৃতি বা বিহু বিজতীয়া নহওক বা বিহু বাণিজ্যিক নহওক, বিহু হিচাপে থাকক হিচাপে লৈ আমি যিটো আলোচনা কৰিলোঁ, এই আলোচনাৰ মৰ্মে আমি 7টা আজি ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সিদ্ধান্তসমূহৰ জৰিয়তে আমি ডিগবৈৰ পৰা এটা আদৰ্শ জনাব বিচাৰিছোঁ যে বিহুত আচলতে হুঁচৰি হিচাপে মুকলি বিহু হিচাপে প্ৰতিষ্ঠিত হওক, বা বিহুত যাতে অপসংস্কৃতিয়ে বাস কৰিব নোৱাৰে, তেনেধৰণৰ বহুতো আজি সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু আজি অনুষ্ঠানত জিলা পৰ্যায়ৰ নহয়, কেন্দ্ৰীয় পৰ্যায়ৰ বহুখিনি ইয়াত বিষয়ববীয়া উপস্থিত আছিল। সভাপতিকে প্ৰমুখ কৰি সকলোবিলাকৰ এটা সহমতত আৰু উদযাপন সমিতি আৰু আমাৰ বিহু দলবিলাকৰ লগতো এটা সহমতত আমি উপনীত হৈছোঁ। বিহুটো যাতে আমি সময়ত আৰম্ভ কৰি সময়ৰ ভিতৰত শেষ কৰিব পাৰোঁ, বিহুত যাতে প্ৰতিযোগীসকলক এটা পুৰস্কাৰৰ পৰিৱৰ্তে সামৰ্থ্য অনুযায়ী একাধিক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰি, বা বিহুত হুঁচৰি আৰু মুকলি বিহু পৰম্পৰাগতভাৱে আমি সুকীয়াকৈ অনুষ্ঠিত কৰাৰ আজি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে জিলাখনৰ যিমানবিলাক বিহু সমিতি আছে তেখেতলোকক আমি অনুৰোধ জনাইছোঁ, আপোনালোকেও আহক, বিহুটোক আমি সুৰক্ষিত কৰি অসমীয়াৰ স্বাভিমান অনাদি অনন্ত কাললৈ জীয়াই ৰাখোঁ। আৰু যেতিয়ালৈকে আমি এই স্বাভিমানক আমাৰ নিজৰ হৃদয়স্থান দিব নোৱাৰোঁ, তেতিয়া কিন্তু আমি বিহু আমাৰ শেষ হৈ যাব। বিহু যদি নিশেষ হয়, কিন্তু অসমীয়া জাতিও শেষ হৈ যাব। গতিকে আহক, আমি সকলোৱে হাতে হাত ধৰি আগন্তুক ৰঙালী বিহুক আমি সকলোৱে হেঁপাহেৰে উদযাপন কৰোঁ আৰু ৰীতি নীতি পৰম্পৰাগতভাৱে উদযাপন কৰোঁ। গতিকে সদৌ শেষত সমূহ অসমবাসীলৈ আমি তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমৰ যোগেদি আগন্তুক ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সমিতি অসমৰ তিনিচুকীয়া জিলাই আজি ডিগবৈ যি স্থানত জয়কান্ত গন্তীয়াদেৱে জন্ম লাভ কৰিছিল, সেই পবিত্ৰ ভূমিত বিহুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে যি আলোচনা আয়োজন কৰিলে, সঁচাকৈয়ে এইটো প্ৰশংসনীয়। আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাকৰ আজি ইয়াত আলোচনা হ'ল। সেইবিলাক বিভিন্নজনে বিভিন্ন বক্তব্যৰ জৰিয়তে সেই প্ৰশ্নবিলাকৰ সমাধান উত্থাপন কৰিলে। মই বিহু সুৰক্ষা সমিতি অসমৰ সভাপতি হিচাপে তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিক ইয়াৰ বাবে অভিনন্দন জনালোঁ। ধন্যবাদ।